নমস্কাৰ শ্ৰদ্ধা ৰাইজ अस्तित्व डिस्कवरिंग योरसेल्फर पेजर जरियते प्रेरणा इंट्रिन्सिक मोटिवेशनर हितान्तित लताशिल बिहु मंचत प्रत्येक बছৰে সৰ্বোচ্চ খিতাপ অৰ্জন কৰা নাচনী সকলৰ দ্বাৰা আয়োজিত অনুষ্ঠানটিলৈ আপোনালোকৰ লগতে আজি আমাৰ অতিথি 2011 চনৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী দেৱাংগনা চটিয়াকো স্বাগতম জনাইছো। নমস্কাৰ। अस्तित्व डिस्कवरिंग योरसेल्फ पेजখনৰ জৰিয়তে মই সকলো দৰ্শকক সাদৰেৰে সম্ভাষণ জনাইছো। দেৱাংগনা, তোমাক আজি আমাৰ মাজত এনেদৰে পাই আমি হসাই আনন্দিত হৈছো। বহুতো মনৰ কথা পাতিব আছে তোমাৰ লগত, কিন্তু তাৰ আগত আমাৰ এই হিতান্তি তোমালৈ বুলি আগবঢ়োৱা কেইটামান প্ৰশ্ন উত্তৰ আমি তোমাৰ পৰা জানিব বিচাৰিছো। তেন্তে বেছি পলম নকৰি আগবঢ়ো আমাৰ আজি প্ৰথমটি প্ৰশ্নলৈ। তোমাৰ জন্ম, শিক্ষা, বৰ্তমানৰ জীৱিকা লগতে পৰিয়ালসহ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰিবা নেকি? মোৰ জন্ম গুৱাহাটীৰে চাৰ্ভে অঞ্চলত। পিতৃ মাতৃ আৰু আমি তিনিজনী বাই ভনী। মোৰ দেউতা শ্ৰী হোমেশ্বৰ চুতীয়া গুৱাহাটীৰ অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা। মোৰ মা শ্ৰীমতী কুঞ্জ চুতীয়া এগৰাকী গৃহিণী যদিও তেওঁ এগৰাকী স্নাতক। বৰ্তমান মই বিবাহ সূত্ৰে গুৱাহাটীৰে নাৰেংগী অঞ্চলত বসবাস কৰোঁ। মোৰ স্বামী প্ৰীতম শইকীয়া অসম চৰকাৰৰ অধীনস্থ AEDCL-ত কৰ্মৰত। মোৰ স্বামী, মই, মোৰ শাহু, মোৰ ননদ আৰু মোৰ 3 বছৰীয়া পুত্ৰ সন্তান মিলি আমি 5জনীয়া পৰিয়াল। বৰ্তমান মই এগৰাকী গৃহিণী। মই ইনফৰমেশ্যন টেকনলজিত BTech কৰি থৈছো। তুমি কিমান বয়সৰ পৰা বিহু নাচিব লৈছিলা আৰু এই ক্ষেত্ৰত কাৰোবাৰ পৰা প্ৰশিক্ষণ লৈছিলা নেকি? এই দিশটোৰ প্ৰতি আকৰ্ষিত হৈ বিহু সম্ৰাজ্ঞী হোৱাৰ সপোনটোক বাস্তৱায়িত কৰাত কাৰ প্ৰেৰণা আৰু ত্যাগক স্বীকৃতি দিবা? মই খুব সৰুৰে পৰাই বিহু নাচিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ মনত আছে, মই যেতিয়াও বিহু শুনো বা কোনোবাই গায়, সেনেকুৱা পৰিৱেশ হয়, তেতিয়া মই কঁকাল ভাঙিবলৈ আৰম্ভ কৰিছিলোঁ। খুব ভাল পাবলৈ ইণ্টাৰেষ্ট বহি গৈছিলে। মোৰ আচলতে মোৰ মা গীত নৃত্যৰ প্ৰতি খুব ৰাপ আছিলে। তেওঁ স্কুল কলেজত থাকোঁতেও তেওঁ গান গাইছিলে, নাচিছিলে, অভিনয় কৰিছিলে ইত্যাদি বহুতো। আৰু সেই মাৰ পৰাই মোলৈ হয়তো সেইকণ আহিলে বুলি মই ভাবোঁ। আৰু সেই সময়ত আমাৰ ঘৰত মোৰ ভতিজা দাদা দুজন আছিলে, শ্ৰী বিমান বৰা আৰু শ্ৰী পৰাণ বৰা। তেওঁলোকে সদায় সন্ধিয়া সংগীতৰ চৰ্চা কৰিছিলে। হাৰমনিয়াম, তাবলা, তানপুৰা, খোল, সত্ৰীয়া নৃত্য, বিহু গীত, বিহু নাচ ইত্যাদি বহুতো। গতিকে মোৰ খুব ভাল লাগিছিলে সেইবোৰ শুনি, দেখি থাকি খুব ভাল লাগিছিলে। আৰু তেওঁলোকে এজনে হাৰমনিয়াম বজায়, এজনে তাবলা বজায়, আৰু মোক তাতে বহাই লৈ তেওঁলোকেও গায়। মোকো মাজে মাজে এটা দুটা গান গাবলৈ দিছিলে। তাৰপিছত মই তেনেকে শুনি গাই শিকিয়ে মোৰ আগ্ৰহী হৈ গৈছিলোঁ। গতিকে সেনেকে আমাৰ ঘৰত এটা খুব সাংস্কৃতিক পৰিৱেশ গঢ় লৈ উঠিছিলে। আৰু মই সেই সাংস্কৃতিক পৰিৱেশটোৱে মোক ইন্ধন যোগাইছিলে। মই যাতে সাংস্কৃতিক জগতখনৰ প্ৰতি অকল বিহু বুলিয়ে নহয়, গোটেই গীত নৃত্যৰ সকলো স্তৰতে মোৰ খুব ইচ্ছা জাগিছিলে। সেইবোৰ পৰিৱেশ খুব সুন্দৰ আছিলে। গতিকে আৰু লাহে লাহে দেখিলো কি মোৰ বিহুৰ প্ৰতি খুব ইচ্ছা জাগিছে। বিহুটো মনত প্ৰাণত সোমাই গৈছিলে। আৰু মোৰ মায়ে সেই মোৰ ভাৱটো, মোৰ ইচ্ছাটো মায়ে অনুভৱ কৰিছিলে। অনুভৱ কৰি মোক বিহু শিকাবলৈ লাগিছিলে। মায়ে নিজে বিহুটো নাচি নেদেখাইছিল, কিন্তু কঁকালটো কেনেকে ভাঙিবা, কি কৰা সেইটো দেখাইছিলে। তাৰপিছত মোৰ দাদা শ্ৰী বিমান বৰা, তেখেতে মোক প্ৰথম কঁকালটো কেনেকে ভাঙি, সেই প্ৰথম কঁকাল ভাঙাটো তেওঁৱে মোক শিকাইছিল। আৰু মই প্ৰথমখন মঞ্চত যেতিয়া মই প্ৰথম মোক নাচিবলৈ উঠাই দিছিলে, তাৰ আগতে শ্ৰীমতী আহা চাংমাই বাইদেৱে মোক শিকাই মেলি কেনেকে নাচিবা, ক'ত যাবা, কেনেকে ঘূৰিবা, সেইখিনি মোক দেখাই মেলি মোক নাচিবলৈ দিছিলে। এই দুগৰাকী শ্ৰী বিমান বৰা আৰু শ্ৰীমতী আহা চাংমাই বাইদেউ, সেই দুগৰাকীকে মোৰ আদিগুৰু বুলি ক'ব পাৰোঁ। মোৰ পৰিয়ালে মোৰ সেই বিহু নাচিবলৈ যে আৰম্ভ কৰিলো, সেই তেতিয়াৰ পৰা ধৰি এই সম্ৰাজ্ঞী পোৱালৈকে আৰু এতিয়াও মোৰ কাৰণে এটা মেৰুদণ্ড হিচাপে সদায় থিয় দিলে।
মোৰ ইচ্ছা আকাংক্ষাক সদায় তেওঁলোকে শ্ৰদ্ধা জনালে, সদায় তেওঁলোকে সাহস দিলে, সদায় মোক ছাপোৰ্ট কৰিলে, মই বিচৰাখিনি কৰিলে। গোটেই পৰিয়ালটোৰ পৰা মই বহুত সহায় পাইছো। তেওঁলোকৰ সহায় অবিহনে, তেওঁলোকৰ কষ্ট, ধৈৰ্য, ত্যাগৰ অবিহনে মই ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। মোৰ দেউতাই, মই যেতিয়া বিহু নাচো, তেতিয়া মই যেতিয়া প্ৰতিযোগিতাত যাওঁ, তেতিয়া মোৰ দেউতাই কাপোৰ পৰ্যন্ত ইস্ত্ৰি কৰি দিছিলে। আমাৰ দলটোৰ কাৰণে, মোৰ আৰু মোৰ বিহুৱাসকলৰ কাৰণে তেওঁ ভাত পৰ্যন্ত তেওঁ বনাই দিছিলে। মায়ে মোৰ লগত গৈছিলে, একেৰাহে মোৰ লগত চাওঁটোৰ দৰে লাগি থাকিছিলে। দেউতাই মোৰ কাৰণে আৰু এটা কাম কৰিছিলে খুব জৰুৰী, প্ৰেক্টিকেল ব্যৱহাৰিক প্ৰেক্টিকেল নলেজটোৱে অকল আমি জানিলেতো নহ'ব, আমি থিয়ৰিটোও জানিব লাগিব। সেইকাৰণে তেওঁ আমি যিহেতু গুৱাহাটীত জন্ম হৈছো, আমি গাঁৱৰ পৰিৱেশ বা চব কথা আমি নেজানিছিলো, গতিকে সেইবোৰ আমাক শিক্ষা দিছিলে। দেউতাই শিকাইছিলে, মাও শিকাইছিলে। দেউতাই কি কৰিছিলে, কথাবোৰ লিখি ৰাখিছিলে, এখন কিতাপত টুকি ৰাখিছিলে আৰু মোক বুজাইছিলে। যেতিয়া মোৰ সময় তেতিয়া সেইখন পঢ়ি বুজিছিলো, নাজানাটো মই সুধিছিলো, মোক বুজাই দিছিলে। তেনেকে কৰিছিলে। তাৰপিছত মোৰ দুজনী ভণ্টি আছে যে ক'লো, শ্ৰীমতী দেৱাৰ্চনা চুতীয়া, তাই তেতিয়া বাহিৰত পঢ়ি আছিলে, কলেজ পঢ়ি আছিলে। তাই মোক লগত নাথাকিও তাই ফোনতে মোক সাহস দিয়ে, মোক মৰেল ছাপোৰ্ট দিয়ে। তাৰপিছত মোৰ সৰু ভণ্টি যোনগৰাকী হয়, শ্ৰীমতী দেৱাৰ্চনা চুতীয়া, তাই খুব ধুনীয়া বিহু নাচে, খুব ধুনীয়া গায়। তাইও মোক বহুত সহায় কৰিছে, বহুত ছাপোৰ্ট কৰিছে। কেতিয়াবা মা মোৰ লগত যাব নোৱাৰিলে, মোৰ সেই দেৱাৰ্চনা চুতীয়া, তাই মোৰ ভণ্টি, তাই মোৰ লগত যায়। মই নাচি আহি যেতিয়া ঘামি গাড়ীত বহোহি, তাই মোক গ্লুক'জখিনিও খুৱাই দিয়ে, পানীখিনিও আনকি তাই মোক খুৱাই দিয়ে। সেইবোৰ সৰু কথা মোৰ মনৰ পৰা মই কেতিয়াও উলিয়াই দিব নোৱাৰো। যদিও মোৰ পৰিয়ালৰ মানুহ হয়, তথাপিও মই সেই ত্যাগখিনি মই পাহৰিব নোৱাৰো। আৰু মই ঘৰলৈ আহিলে মোৰ পিন খুলি দিয়ে, কাপোৰৰ পিনখিনিও খুলি দিয়ে। গতিকে খোপা কাটা খুলি দিয়ে, মই বহি দিওঁ ভাগৰত। গতিকে মোৰ পৰিয়াল মোৰ কাৰণে বহুত মেৰুদণ্ড হিচাপে থিয় হ'ল সদায়। আৰু মোৰ ইচ্ছা আকাংক্ষাখিনি বাস্তৱত পৰিণত কৰিবলৈ তেওঁলোকে বহুতখিনি কষ্ট কৰিলে। আৰু তেওঁলোক অবিহনে মই একো কৰিব নোৱাৰিলো। বিহু সংগ্ৰামীটোৱে মই বহুত কিবা পালো বুলি মই নাভাবো, কিন্তু মোৰ ইচ্ছাখিনি, মোৰ হেঁপাহ, মোৰ সপোনটোক নিজৰ সপোন বুলি ভাবি তেওঁলোকে যিখিনি দায়িত্ব পালন কৰিলে, গতিকে সেইখিনি বহুত মই কৃতজ্ঞ আৰু মই গোটেই জীৱন কেতিয়াও পাহৰিব নোৱাৰো। সঁচাকৈ প্ৰত্যেকৰে জীৱনতে ঘৰখনৰ যি ত্যাগ আৰু স্বীকৃতিক সঁচাকৈ শলাগিবলগীয়া। সৰুৰে পৰা বিহু নাচি বিহু সম্ৰাজ্ঞী হোৱালৈকে সেই দীঘলীয়া যাত্ৰাৰ এটি চমু বিৱৰণ দাঙি ধৰিবা নেকি? মই স্কুলত নাচিছিলো, স্কুলৰ বাহিৰত যে বিহু পাতে তাত নাচিছিলো, কিন্তু মই তেনেকে ভবা নাছিলো কি ভৱিষ্যতে মই কেতিয়াবা এনেকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি, বা এনেকুৱা একো হেঁপাহ নাছিল। খালি বিহু নাচি ভাল পাইছিলো আৰু য'ত সুবিধা যেনেকে পাওঁ, একক হওক দলীয় হওক, মই নাচি গৈছিলো। কিন্তু 1997 চনত মোৰ দেউতাৰ চাকৰি সূত্ৰে আমি সোণাপুৰ তেতেলীয়া অঞ্চলত আছিলো, আৰু মালৈবাৰীত কেন্দ্ৰীয়ভাৱে এখন ৰঙালী বিহু উদযাপন কৰে খুব ডাঙৰকৈ। তাতে মই দলীয়ভাৱে বিহু নাচিবলৈ গৈছিলো। তেতিয়া মই নাচি থাকোঁতে তেতিয়া সেই দলৰে বিহুৱাই ক'লে কি, তুমি আজি ইয়াতে প্ৰতিযোগিতা আছে, বিহু কৰি প্ৰতিযোগিতা আছে গধূলি, আজি নাচি দিয়া, জইন কৰি দিয়া তুমি। তাৰপিছত মই ক'লো যে মইতো তেনেকৈ পটককৈ নাচিব নোৱাৰিম, কাৰণ মইতো কেতিয়াও প্ৰতিযোগিতা তেনেকৈ অংশগ্ৰহণ কৰা নাই, আৰু মোকতো অলপ অনুশীলন লাগিব, অকণমান হ'লেও মোক অভ্যাস লাগিব। ক'লে চোৱাচোন তুমি জইন কৰি দিয়াচোন, নাচি দিয়া, পাৰিবা দিয়া, তেনেকৈ ক'লে। তাৰপিছত মই আচলতে তেতিয়া মোৰ 14 বছৰ আছিলে, 97 চনত। 14 বছৰত আচলতে জইন কৰিবলৈ নিদিয়ে, তথাপি তেওঁলোকে বহুত খাতিৰ কৰাৰ কাৰণে ময়ো মান্তি হ'লোঁ। আৰু তাৰপিছত সেই মঞ্চখনৰ মানুহো মান্তি হ'ল, সমিতিৰ মানুহো মান্তি হৈ পেলাই তাৰপিছত মোক জইন কৰিবলৈ দিলে। জইন কৰিবলৈ দিয়াৰ পিছত কি হ'ল, মইতো অভ্যাস কৰিবলৈ সময় পোৱা নাছিলোঁ, গতিকে সাজি কাচি গৈ পেলাই তাৰপিছত মোৰ প্ৰদৰ্শন হ'ল, তেওঁলোকৰ লগত দলীয় প্ৰদৰ্শন হৈ গ'ল। তাৰপিছত তেওঁলোকে ক'লে কি, আহা আমি অকণমান চাওঁ কি বজাম কি নাচিম। তাৰপিছত বাহিৰত গৈ পেলাই আকৌ গ্ৰীণ ৰুমতে অকণমান দেখালে কি, এইটো বজাম, এইটো গাম, তুমি এনেকৈ নাচিম। তাৰপিছত গৈ যেতিয়া মই বিহু কৰি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিলোঁ, তাৰপিছত মোৰ প্ৰদৰ্শন ভালেই হ'ল, ভাল হৈ মই প্ৰথম পুৰস্কাৰ পালোঁ। গতিকে সেই যে সেইদিনাখনৰ সেই ঘটনাটোৱে
মোক যথেষ্টখিনি মোক সাহস দিলে। মই মনতে ভাবিলোঁ কি মই যদি একো অভ্যাস নকৰাকেই যদি মই গৈ প্ৰথম পুৰস্কাৰ পাব পাৰোঁ, তেতিয়াহ'লে মই যদি অকণমান কষ্ট কৰি ভালকৈ আগবাঢ়োঁ, তেতিয়াহ'লে দেখোন মই কৃতকাৰ্য হৈ যাম এই বিষয়টোত। গতিকে মই তেতিয়াৰ পৰা অকণমান ভাবিলোঁ কি মই অলপ মনোভাৱটো তেতিয়া আহিলে, মনটো লাহে লাহে গ'ল কি মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে। তাৰ পিছৰ 3 বছৰ সোণাপুৰৰ বৰ্ষাত আঞ্চলিক ৰঙালী বিহু সন্মিলনত 3 বছৰে মই 3বাৰ তেনেকৈ নাচি পেলাই বিহু কৰি খিতাপ অৰ্জন কৰিলোঁ। তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীলৈ আহি পেলাই আকৌ মোৰ অলপ দিন ৰ'বলগীয়া হ'ল মানে মই স্কুলৰ শিক্ষা, কলেজীয়া শিক্ষা সমাপ্ত কৰাত লাগিল। কিন্তু মোৰ তাৰ মাজতে গুৱাহাটীৰ বাহিৰত, অসমৰ বাহিৰত আৰু বিদেশত কেইবাটাও প্ৰগ্ৰেম কৰিবলৈ মই সুবিধা পালোঁ। যেনেকৈ শ্ৰীযুত ৰঞ্জিত গগৈদেৱৰ দলত মই সোমালোঁ। এবছৰমান মই তেওঁলোকৰ লগত নাচিলোঁ। ভাৰতৰ বিভিন্ন জেগাত তেওঁলোকৰ প্ৰদৰ্শনীমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ আৰু মোৰ অভিজ্ঞতা বহুতখিনি বাঢ়িলে। 2003 চনত শংকৰদেৱ কলাক্ষেত্ৰত এটা ৱৰ্কশ্বপ পাতিছিলে, য'ত তাত ভাল বহুতো অসমৰ, গুৱাহাটীৰ বহুতো জানা মানুহবিলাকে তাতে তেওঁলোকে ৱৰ্কশ্বপটো কৰিছিলে। গতিকে তাত মই অংশগ্ৰহণ কৰিলোঁ আৰু অংশগ্ৰহণ কৰি পেলাই তাতো মোৰ যথেষ্টখিনি অভিজ্ঞতা হ'ল। মই ভাবোঁ কি বিহুটো মানুহৰ, আমি অসমীয়া হয়, বিহুটো আমাৰ মনে প্ৰাণে সোমাই আছে। আমি নিজেই জানো, নিজেই মই শিকিছিলোঁ। মই কৈছিলোঁ মোৰ আদিগুৰু আছিলে 2জন। সেই তাৰ পিছৰ পৰা মই বিহুখিনি মই নিজেই নাচি দেখি শিকিলোঁ, নিজে আহিছিলে। কিন্তু এই মানুহবিলাক যে পালোঁ বা মোৰ প্ৰগ্ৰেম কৰিলোঁ, সেই গতিকে মোৰ সেই নাচত আৰু অলপ অভিজ্ঞতা বাঢ়িলে। লাহে লাহে মোৰ বিহু বিষয়ৰ অভিজ্ঞতাটো, দখলটো বাঢ়িবলৈ ধৰিলে। 2006 চনত মই গুৱাহাটীৰ মঞ্চসমূহত বিহুৱতী প্ৰতিযোগিতা অংশগ্ৰহণ কৰা আৰম্ভ কৰিলোঁ। প্ৰথম মোৰ কোনো দলৰ লগত তেনেকৈ চিনাকি নাছিলে বিহু প্ৰতিযোগিতা অংশগ্ৰহণ কৰা দলৰ সৈতে। গতিকে মই সেই সুদূৰ ঢকুৱাখানাৰ পৰা বিহুৱা দল এটি লৈ আনি পেলাই মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰম্ভ কৰিলোঁ। প্ৰথমৰ 7 দিন বিহু যে হয়, সেইকেইদিন মোৰ লগত থাকি পেলাই তাৰপিছত আকৌ তেওঁলোক গুচি গ'ল। তেওঁলোকৰ তাতে বিহু নিজৰ জেগাত বিহু উদযাপন কৰিব লাগে, সেইটো কাৰণে গুচি গ'ল। মই আকৌ বিপদত পৰি গ'লোঁ। কিন্তু মোৰ সেইখিনিতে এটা কথা মনলৈ আহিল যে সেই নাচি থাকোঁতে কেইদিনমান আগত চানমাৰী বিহুত মোক শ্ৰীযুত নীলকণ্ঠ দত্ত ছাৰে মোক কৈ থৈছিল যে তই ইমান দূৰৰ পৰা দল আনি কিয় নাচিব লাগে, তোক ময়ে নচুৱাই দিব পাৰিম দেখোন, ইয়াতে আছোঁ, ইয়াতে নাচুৱাই দিব পাৰিম দেখোন। তেনেকৈ ক'লত মোৰ সেই কথাটো মনত পৰি গ'ল আৰু তেওঁক মই ফোন কৰিলোঁ। ফোন কৰি পেলাই তেওঁক ক'লোঁ কি মোক আপুনি এতিয়া নচুৱাই দিব পাৰিবনে, মোৰ দলটো গুচি গ'লগৈ। গতিকে তেওঁ মোক সহায় কৰিলে। তেওঁৰ নেতৃত্বত তেওঁৰ দলৰ সৈতে বাকীখিনি বিদায় সময়লৈ 2006ত বিদায় সময়খিনি মই নাছিলোঁ। 2006ত 20খনমান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পালোঁ আৰু মুঠ 12খনত পুৰস্কৃত হ'লোঁ। ক'ৰবাত প্ৰথম পুৰস্কাৰ, ক'ৰবাত দ্বিতীয় পুৰস্কাৰ, বেছিভাগ প্ৰথম পুৰস্কাৰেই। তাৰপিছত 2007 চনত সেই ছাৰৰে দলটিৰ সৈতে মই ভালকৈ ওলালোঁ নাচিবলৈ আৰু মই সেইবাৰ 31খন জেগাত কৃতকাৰ্য হ'লোঁ। 2খনত দ্বিতীয় পুৰস্কাৰ পালোঁ, তাৰ বাহিৰে 29খন জেগাতে মই প্ৰথম পুৰস্কাৰ পালোঁ আৰু মোৰ উৎসাহটো, মোৰ বিশ্বাসটো দুগুণে বাঢ়িলে। 2008ৰে শেষৰ ফালে অক্টোবৰ নৱেম্বৰ মানৰ ফালে মই শ্ৰীযুত মুকুট বৰাদেৱে মোক সুযোগ দিলে বিদেশ ভ্ৰমণত। সুদূৰ নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু মালয়েছিয়াত আমি যাবলৈ পালোঁ। আমাৰ দলটি তেওঁৰ নেতৃত্বত গ'লোঁ আৰু আমি তাতে বিহু নৃত্য আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰিলোঁ। 2009ত মই লতাশিলত দ্বিতীয়বাৰৰ বাবে বিহু কৰি খিতাপ অৰ্জন কৰোঁ আৰু 2007ত মই প্ৰথম লতাশিলত বিহু কৰি পাইছিলোঁ। 2009ত মই দ্বিতীয়বাৰৰ বাবে লতাশিলত বিহু কৰি খিতাপ অৰ্জন কৰোঁ। 2010 চনত মই ভগৱানকে শিৰত লৈ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িলোঁ। এই ক্ষেত্ৰত মোক সহায় কৰিলে বিহুৱা শ্ৰী প্ৰশান্ত বৰাই। তেওঁ আৰু তেখেতৰ দলৰ সৈতে মই কিছু অভ্যাস কৰিলোঁ আৰু মই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। মোৰ পৰিৱেশন ভালেই হৈছিল বুলি সকলোৱে কয়, কিন্তু মোৰ প্ৰশ্ন এটাত অকণমান অসুবিধা হ'ল। মোৰ প্ৰশ্নটো অলপ বিচাৰমূলক আছিলে আৰু যোনগৰাকী
বিচাৰকে মোক প্ৰশ্নটো সুধিছিলে সেইগৰাকীয়ে মোক নম্বৰটো কম দিলে, কিন্তু বাকী বিচাৰকসকলে মোক নম্বৰটো ঠিকেই দিছিলে। গতিকে মই বিহু সম্ৰাজ্ঞী মুকুটটো হেৰুৱালো 2010-ত। মনোবল পেলাই নিদি মই 2011 চনত পুনৰবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িলোঁ। এইবাৰ মই যোন দলপতিক কৈ থৈছিলোঁ কি মোক সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাই দিবলৈ সহায় কৰিবলৈ, তেখেতৰ দলটোৱে মোক শেষ পৰ্যন্ত আহি পেলাই অভ্যাসত কৰিবলৈ তেওঁ পাৰ্গত নহ'ল, কাৰণ তেখেতৰ দলৰ দুগৰাকীমানৰ অসুখ বিসুখ হ'ল, কিবা হ'ল। গতিকে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ দিনটোলৈ মাত্ৰ এসপ্তাহমান বাকী থাকোঁতেই তেওঁ ক'লে কি মই নোৱাৰিম, তুমি বেলেগ কিবা চিন্তা কৰা। এই সময়ত মোক এজনে খুব সহায় কৰিলে, তেওঁ হৈছে শ্ৰী উৎপল জ্যোতি বৰা। আমি চবে মৰমতে হেঁপাহতে শ্ৰদ্ধাত তেওঁক পিংকুদা বুলি মাতো, সকলোৱে পিংকুদা বুলিয়ে জানে। তেখেতে মোক বহুত সহায় কৰিলে। শেষ মুহূৰ্তত তেওঁৰ সহায় মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতে তেখেতৰ হুঁচৰি দলৰ বিহুৱা মোক দিলে, বিহুৱাখিনি সহায় কৰিবলৈ মোক দিলে, আৰু তেখেতৰ দলৰ বিহুৱা সৈতে মিলি পেলাই মই 3-4 দিনমান অকল অনুশীলন কৰি পেলাই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ। দিনত প্ৰতিযোগিতাৰ কাৰণে অনুশীলন কৰোঁ, আৰু ৰাতি ৰাতি মই কৃষ্টি সংস্কৃতিৰ বিষয়ে যোনবিলাক প্ৰশ্ন সোধে আমাক, আমাৰ অসমীয়া সমাজৰ বিষয়ে, যোন তাঁতশাল, ঢেঁকী ইত্যাদিৰ বিষয়ে যিখিনি প্ৰশ্ন সোধে সেই গোটেইখিনি মই ৰাতি ৰাতি অধ্যয়ন কৰিবলৈ ল'লোঁ। গতিকে খুব একান্ত ইচ্ছা আছিল কাৰণে নেকি, খুব মনোবলটো খুব ডাঠ কৰি পেলাই মই আগবাঢ়িলোঁ কাৰণে হয়তো মই কৃতকাৰ্য হ'লোঁ। আৰু যোনটো 2010 চনত মোক দুখ পাইছিলোঁ, মই হতাশ হৈ গৈছিলোঁ, সেইখিনি মই 2011 চনত পূৰ্ণ হ'ল বুলি মই ভাবোঁ। আৰু সেইবাৰ হীৰক জয়ন্তী আছিলে, গতিকে মই হীৰক জয়ন্তী বুলি পালোঁ বুলিও মই এটা খুব ফূৰ্তি পালোঁ। আৰু এই ক্ষেত্ৰত মই আৰু এজন মানুহৰ নাম ক'বলৈ অলপ পাহৰি গৈছোঁ। তেখেত হৈছে কি শ্ৰী পংকজ বৰা। তেখেতে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ আগত 3-4 দিনৰ আগত যেতিয়া মই প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰিবলৈ লৈছিলোঁ, তেতিয়া এদিনৰ ভিতৰত তেখেতে সকলো গোটেইখিনি ছেটিংছ তেওঁ মোক লিখি দিছিলে। বিহু নাম, জাত নাম, মই কি যোজনা গাম, বিহুৱাই কি গাব, গোটেইখিনি লিখি পেলাই এদিনৰ ভিতৰত প্ৰস্তুত কৰি ওলাইছিলে। তেওঁ বৰ্তমানে মোৰ ভনীজোৱায়ো হয়। গতিকে এই দুয়োগৰাকীকে শ্ৰী উৎপল জ্যোতি বৰা আৰু শ্ৰী পংকজ বৰাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। তেওঁলোকে মোক বহুতখিনি সহায় কৰিলে। সেই শেষৰ সময়ত যেতিয়া মই হাৰ মানিবলৈ বাধ্য হৈছিলোঁ, কিন্তু সেইখিনি সময়তো মোক বিপদৰ সময়ত পৰা উদ্ধাৰ কৰি পেলাই আৰু মই সম্ৰাজ্ঞী মুকুটটো খিতাপটো অৰ্জন কৰিবলৈ সক্ষম হ'ল। খুব সুন্দৰ মন্তব্য দেৱাংগনা, ধন্যবাদ। এতিয়া আহিছোঁ আমি আমাৰ পিছৰটি প্ৰশ্নলৈ। বিহু সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰা সেই বিশেষ দিনটোৰ অনুভৱখিনি কথা অলপ ক'বা নেকি? বিহু সম্ৰাজ্ঞীৰ ফলাফল ঘোষণা কৰাৰ লগে লগে মোৰ চকুলৈ ওলাই গৈছিলে। মই কান্দি কান্দি মোৰ মাক সাৱটি ধৰিছিলোঁ, আৰু মই দেউতাৰ ওচৰত গৈছিলোঁ। মোৰ মা দেউতা মোৰ লগতে থাকি গৈছিলে। মোৰ বিহুৰ দলটি হুঁচৰি মাৰিবলৈ গুচি গৈছিলে, আৰু লগতে মোৰ দুয়োগৰাকী ভণ্টি ঘৰলৈ গুচি গৈছিলে। তেখেতলোকক ফোন যোগে মাজৰাতি 2টামান বজাত তেখেতলোকক মাতি অনা হ'ল। আৰু এই অনুভৱটো আচলতে মই ভাষাৰে বুজাই ক'ব নোৱাৰিম। এইটো এটা সদায় মধুৰ স্মৃতি হৈ ৰ'ব। যিহেতু প্ৰত্যেকগৰাকী বিহু নাচনীৰে বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন দেখে, গতিকে তোমাৰ নিজস্ব অভিজ্ঞতাৰ পৰা নৱপ্ৰজন্মসকলক কিদৰে আগুৱাই আহিবলৈ উৎসাহ তথা পৰামৰ্শ আগবঢ়াবা? বৰ্তমানৰ বিহুৱতী যিমানসকলক দেখিছোঁ, প্ৰত্যেককে যথেষ্ট আগ্ৰহী দেখিছোঁ, আৰু অভিভাৱকসকলকো ইয়াত যথেষ্ট উদগনি জগোৱা দেখিছোঁ। আৰু দিনক দিনে এই প্ৰতিযোগিতাৰ স্তৰটো উচ্চ মানদণ্ডলৈ যাবলৈ ধৰিছে। কিন্তু এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি হয়তো বিহুটো হৈছে এটা লোকনৃত্য, এটা পৰম্পৰা। গতিকে সেই পৰম্পৰাটো যাতে অটুট থাকে, কঁকালটো যেনেকে ভাঙিব লাগে, যেনেকে নাচিব লাগে, কেনেকে ঘূৰিব লাগে, সেই গোটেইখিনি কথা যাতে শুদ্ধ ৰূপত শিকি পেলাই তাৰপিছত আগবাঢ়ক আৰু মনোবল হেৰাই নিদিয়ক। মই কেইটামান কথা ক'ব বিচাৰিছোঁ, যোনটো মোৰ অকল সম্ৰাজ্ঞী পোৱাৰ অভিজ্ঞতাৰেও নহয়, সৰুৰ পৰা ধৰি এতিয়ালৈকে আৰু এতিয়াও বৰ্তমানেও মই যিখিনি শিকি আছোঁ, ব্যৱহাৰিকভাৱে তাত্ত্বিকভাৱে যিখিনি শিকি আহিছোঁ, মোৰ দেউতাৰ পৰা মোৰ মাৰ পৰা যিখিনি শিকিছোঁ, মই গুণী জ্ঞানী মানুহৰ পৰা যিখিনি শিকিছোঁ, সেইখিনিৰ আধাৰত মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ বিহুটো অকল তাল, ৰিদম, লয় ৰক্ষা কৰি নাচিলেই নহ'ব।
এইটো এটা তাল ৰিদম লয় ৰক্ষা কৰি নাছিলে এটা নৃত্য নিশ্চয় হ'ব, কিন্তু বিহুটো হৈছে আমাৰ ৰীতি নীতি সংস্কৃতি কৃষ্টি সকলোখিনি দাঙি ধৰিব লাগিব। প্ৰকৃতিয়ে সেইটো সময়ত গছ বন সলাই নতুন জীৱন পায়, সেই গোটেই পৰিৱেশটো মানুহৰ নাচত মুখত প্ৰকাশ পাব লাগিব। তাল ৰিদম ৰক্ষা কৰি অকল নহয়, যেনেকে ধৰি কৈছো নাচনীগৰাকীক এজোপা গছৰ লগত তুলনা কৰা হয়, বতাহত যেনেকে গছটো হালে জালে ঘূৰে, সেই ধৰণে নাচনীজনীয়ে নিজক এজোপা গছ বুলি ভাবি ল'ব লাগিব, প্ৰকৃতি বুলি ভাবিব লাগিব। সেইটো ৰূপত আৰু আমাৰ ৰীতি নীতি গোটেই কথাখিনি এই মুখত নিজৰ শৰীৰত বডি লেংগুৱেজত সেইটো স্ফুটস্ফুটভাৱে ওলাই আহিব লাগিব। সেইটোৱে হৈছে প্ৰকৃত বিহুৱতী। আৰু এই ক্ষেত্ৰত মই দুটামান কথা কবলৈ বিচাৰিছো যে বিহু নাচ হৈছে কঁকালৰ পৰা ধৰি ওপৰ অংশ, কঁকালৰ পৰা ধৰি তলৰ অংশ নহয়। আৰু 2 নম্বৰ কথা হৈছে ভৰিৰ পতাটো মাটিৰ পৰা উঠাব নালাগে। গতিকে মই গোটেইগৰাকী যিমানে নাচিব বিচাৰিছে সকলোকে মই বহুত মৰম আৰু শুভকামনা জনাইছো। তেওঁলোক নিশ্চয় নিজৰ আত্মবিশ্বাস মনোবল হেৰাই নিদিলে নিশ্চয় কৃতকাৰ্য হ'ব। সম্ৰাজ্ঞী খিতাপটি অৰ্জন কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে তুমি কলা সংস্কৃতি চৰ্চা অব্যাহত ৰাখিছানে? যদি ৰাখিছা, এই কলা সংস্কৃতিক কিদৰে আগুৱাই নিছা, আৰু যদি নাই ৰখা তেন্তে কিয়? বিহু সম্ৰাজ্ঞী খিতাপটো অৰ্জন কৰাৰ পিছৰ পৰা মই যিমান পাৰো বিহু নাচটি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছো। ইয়াৰ কাৰণে য'ত প্ৰদৰ্শনীমূলক অনুষ্ঠানত ভাগ ল'বলৈ সুযোগ পাওঁ তেতিয়াই আমি যাওঁ। আৰু ইয়াৰ কাৰণে আমি প্ৰথম কাম কৰিলো এইটো কি, মই আৰু মোৰ ভণ্টি মিলি এখন স্কুল খুলিলো। নাম হৈছে ললিত প্ৰয়াস কলা কেন্দ্ৰ, য'ত আমি শিক্ষাৰ্থীসকলক আমি বিহু শিকাওঁ আৰু লগতে আমি সত্ৰীয়াও শিকাওঁ। বিহু আৰু সত্ৰীয়া আমি শিকোৱাৰ লগতে সত্ৰীয়াৰ বাবে আমাৰ লগত আছে শ্ৰী প্ৰদীপ কলিতা, তেখেতে আমাক সত্ৰীয়া নৃত্যত সহায় সহযোগ কৰে। দ্বিতীয়তে আমি কৰো কি, মই হওক বা যিকোনো সম্ৰাজ্ঞী কৰ্মশালাবিলাকত যাওঁ। আমি কৰ্মশালাবিলাকত গৈ যোনবিলাক প্ৰশিক্ষাৰ্থীয়ে জানে বা নাজানে তেনেকুৱা সকলো ধৰণৰ ল'ৰা ছোৱালী থাকে, গতিকে আমি সেইসকলক গ্ৰামাৰৰ পৰা ধৰি পেলাই শিকাওঁ, কেনেকে নাচিব লাগে, কেনেকে বিহু বিষয়ে যিমানখিনি পাৰো সেইখিনি শিকাওঁ। আৰু মোৰ স্কুলতে হওক বা কৰ্মশালাতে হওক অকল প্ৰেক্টিকেল নলেজ, অকল নাচাটোৱে নিশিকাওঁ। এই কথাটো আমি স্কুলতো খুব গুৰুত্ব দিওঁ যে তাত্বিক জ্ঞানটোত আমি খুব গুৰুত্ব দিওঁ। অসমৰ সংস্কৃতিৰ কথা, ৰীতি নীতিৰ কথা, আচাৰ ব্যৱহাৰ সকলো কথা, তাঁতশাল ঢেঁকী ইত্যাদি আমাৰ গ্ৰামীণ জীৱনৰ লগত জড়িত কথা, খেতি বাতি, সেই সকলোবোৰ বিষয়ে আমি যিমান পাৰো, মই যিমানখিনি জানো, মোৰ ভণ্টিয়ে যিমানখিনি জানে, সেই গোটেইখিনি আমি নতুন প্ৰজন্মৰ মাজত বিলাই দিবলৈ চেষ্টা কৰো। এগৰাকী নাচনী হিচাপে তুমি কলা সংস্কৃতিক শুদ্ধকৈ জীয়াই ৰাখিবলৈ কি কৰা উচিত বা অনুচিত বুলি ভাবা? নিজৰ কলা কৃষ্টিখিনিক জীয়াই ৰাখিবলৈ আমাৰ নিজৰ চৰ্চাটো অব্যাহত ৰাখিব লাগিব বুলি মই ভাবো। আৰু এই চৰ্চাটো অব্যাহত কৰাৰ লগতে মই আমাৰ ভৱিষ্যত প্ৰজন্মক শুদ্ধ ৰূপত বিলাই দিলেহে সেই ৰূপে আমাৰ সেই পৰম্পৰাটো অটুট থাকিব আৰু আমাৰ সৃষ্টিখিনি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আৰু তেওঁলোকৰ সৃষ্টিখিনি তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মলৈ, তেনেকে আমাৰ পৰম্পৰাটো অটুট থাকিব বুলি মই ভাবো। ইমান মৰম লগাকৈ কথাখিনি কৈছা যেন মই শুনিয়ে থাকিম, কিন্তু কি কৰিবা, আমাৰ পিছৰ প্ৰশ্নকেইটালৈ যাব লাগিব। তেন্তে আহো, তোমাৰ মনৰ পছন্দ অনুসৰি এফাকি বিহু নাম বা এপাক নাচি দেখুৱাবা নেকি?
লাস্যময়ী নাচ তোমাক নচা দেখি ময়ে নাচো নাচো লাগি গৈছিল তুমি যেন এনেকৈ নাচি থাকা অৱশেষত তোমাৰ অস্তিত্ব পৰিয়ালৰ সৈতে কটোৱা সময়ৰ অনুভৱখিনি জনাবলৈ অনুৰোধ জনালো অস্তিত্ব ডিস্কভাৰিং ইয়ৰছেল্ফ পেজখনৰ সকলো সদস্য আৰু সদস্যালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো মোক একন সুযোগ দিয়াৰ বাবে আৰু এই অনুষ্ঠানটো য'ত প্ৰাক্তন সমাগীসকলক ৰাইজৰ মাজত পুনৰ চিনাকি কৰাই দিয়াৰ সুযোগ যোনটো দিলে সেইটো যথেষ্ট প্ৰশংসনীয় আৰু আপোনালোকৰ যোনখিনি অনুষ্ঠানত আপোনালোকে নতুন প্ৰতিভা সন্ধানী অনুষ্ঠান প্ৰেৰণামূলক বাৰ্তা উদগনিমূলক অনুষ্ঠান দি আহিছে সেইখিনি খুব সুন্দৰ হৈছে আৰু ভৱিষ্যতেও যাতে আপোনালোকে ভাল ভাল সুন্দৰ কাম কৰিব পাৰে তাৰ বাবে মই শুভকামনা জনাইছো ধন্যবাদ ধন্যবাদ দেৱাংগনা ইমান ব্যস্ততাৰ মাজতো তুমি আমাক এইকণ সময় দিয়াৰ বাবে তোমালৈও থাকিল অশেষ ধন্যবাদ লগতে তোমাৰ সপোনবোৰ যাতে বাস্তৱত পৰিণত হয় তাৰ বাবে তোমালৈ যাচিছো অফুৰন্ত মৰম শুভেচ্ছা আৰু শুভকামনা তুমি আৰু আগুৱাই যোৱা তেন্তে ৰাইজ এয়া আছিল আজি আমাৰ 2011 বৰ্ষৰ বিহু সম্ৰাজ্ঞী দেৱাংগনা চুতীয়াৰ সৈতে হোৱা কথোপকথন আশা ৰাখিছো আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই কেনে পাইছে আমাক জনাব যিয়ে হ'ব ভৱিষ্যতলৈ আমাৰ কাম কৰি যোৱা উৎসাহ আৰু প্ৰেৰণা ধন্যবাদ ওম সাই ৰাম